দিনৰ ভাগত বিশাল নিৰ্বাচনী সভা হ'ল আমগুৰিটো বহুত ডাঙৰ সভা হ'ল এজিপি বিজেপি নিশা তিতাবৰত হ'ল যোৰহাটত দেখা গৈছে যে পৰিৱেশটো ভাবাতকৈ বহুত বেছি ভাল মই যিমানখিনি মানুহ ভাবিছিলোঁ আমিও সৰুকৈ ভাত নিৰামিষ ভাত আয়োজন কৰিছিলোঁ কিন্তু যিমান মানুহ হৈছে তাতকৈ বেছি মানুহ আহি গ'ল এটা উৎসাহমুখৰ পৰিৱেশ আৰু মই ভাবোঁ যে লাহে লাহে এইটো বাঢ়ি গৈ থাকিব তিতাবৰত দুইটা ডাঙৰ অসমমালা ৰাস্তা অনুমোদন হ'ল যিটো কেতিয়াও ভাবিব পৰা নাছিল আৰু প্ৰায় 500 কোটি টকা খৰচ হ'ব গতিকে বহুত ডাঙৰ তিতাবৰৰ কাৰণে কাম দুইটা ৰাস্তা এতিয়া তিতাবৰত বৰহলা এই গোটেই ৰাস্তাটো ধুদৰ আলি দুইটা ৰাস্তাই মই অসমমালাত অনুমোদন কৰিলোঁ টেণ্ডাৰো হৈ গ'ল কালি পৰহি কাম কিজানি আৰম্ভ হৈছে নহ'লে আৰম্ভ হ'ব জলজীৱন মিছনৰ যিটো কাম তিতাবৰত মই এদিন আহিম আৰু গোটেই পানীৰ ব্যৱস্থাটো ইয়াতে অলপ পৰিৱৰ্তন কৰিব লাগিব মই নিজে চকু দিছোঁ কমলাবাৰী সত্ৰতো 5 কোটি টকা দিলোঁ গতিকে তিতাবৰত এটা কাম বাকী থাকিলে পানীৰ কামটো তিতাবৰ স্থানীয় যিখিনি পৌৰসভা বা টেঙাল কছাৰী ছাত্ৰ বিজেপি খাই ছাত্ৰ বিজেপি নেতৃত্বাধীন আছে প্ৰতিষ্ঠান বিৰোধী দৌৰ আছে তেওঁৰ নেতাসকলৰ আটাইতকৈতো প্ৰতিষ্ঠান বিৰোধী দৌৰ বিধায়কৰ বিৰুদ্ধে আছে বিধায়কৰ বিৰুদ্ধে আটাইতকৈ আৰু মোৰ বিৰুদ্ধেতো ক'তো প্ৰতিষ্ঠান বিৰোধী ঢৌ নাই নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধেও প্ৰতিষ্ঠান বিৰোধী ঢৌ নাই গতিকে ইলেকশ্যনটো আমাৰ ইলেকশ্যনহে পৌৰসভা বা ঠেঙাল কছাৰী তাতে আমি বহুত ইণ্টাৰফেয়াৰ নকৰোঁ কিন্তু এতিয়া তিতাবৰত এবাৰ আপোনালোকে জিকাই দিয়ক আমাৰ ইণ্টাৰেষ্টটো বাঢ়ি যাব তিতাবৰৰ বিধায়কজন একদম কামেই কৰিব নোখোজে খালি বেলেগে কৰা কামবিলাক নিজৰ বুলি কৈ থাকে তেওঁতো আহোঁ আহোঁ কৰিয়ে থাকে মই যেতিয়া মোক খুব প্ৰশংসাই কৰে মই আনিলেও আনিব পাৰোঁ কিন্তু আনি মই অহাবাৰ টিকট দিব লাগিব তিতাবৰৰ ক্ষতি হ'ব মই ভাবা নাই কাৰণ তাতকৈ ভাল ল'ৰাক এইবাৰ MLA বনাব লাগিব নতুন ল'ৰা ভাল ল'ৰাক MLA বনাব লাগিব যোৰহাট লোকসভা সমষ্টিৰ ভিতৰত মাজুলী হৈছে আটাইতকৈ তীৰ্থস্থান আটাইতকৈ এক সুকীয়া সমষ্টি সেই সমষ্টিত গৈ বিৰোধী প্ৰাৰ্থীগৰাকীয়ে ৰাইজৰ মনত ভোটাধিকাৰসকলৰ মনত মিছা কথা কৈ দুখ দি আহিছে কথাটো আপুনি এটা কথা সকলোৱে জানে যে যোৱা বহু বছৰ ধৰি মাজুলীৰ দলঙৰ বাবে নিমাতী কমলাবাৰী দলঙৰ বাবে ৰাইজে আবেদন কৰি আছিল অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ দিনতো আবেদন কৰিছিল ডক্টৰ মনমোহন সিঙৰ দিনতো আবেদন কৰিছিল আৰু বিশেষকৈ যেতিয়া আপোনালোকৰ মনত আছে নীতিন গাডকাৰীয়ে যেতিয়া ইলেকশ্যনৰ সময়ত দলঙৰ আধাৰশিলা স্থাপন কৰিলে কামটো হওঁতে কিছুদিন পলম হওঁতে কংগ্ৰেছ দলে আমাৰ বহুত অপপ্ৰচাৰ কৰিছিল যে দলং নহয় মিছা কথা এতিয়া যেতিয়া দলংখন হৈ গ'ল তেতিয়া তেওঁলোকে কৈছে আমাক মাজুলী ৰাইজে বিচৰাই নাছিল ইয়াতকৈতো আৰু ডাঙৰ অসত্য হ'ব নোৱাৰে আৰু বিশেষকৈ সত্ৰাধিকাৰীসকল হওক দল সংগঠন সকলো মনত বেয়া পাইছে কাৰণ এইটো মাজুলীৰ এটা কালেক্টিভ দাবী আছিল সামগ্ৰিক দাবী আছিল এতিয়া মই বহুত ব্যক্তিকেন্দ্ৰিক হ'ব খোজা নাই মই এইটোৱে প্ৰচেষ্টা কৰিম যে মাজুলীত চেলেক ধুনাগুৰি দলঙে হওক বা আমাৰ নিমাতী কমলাবাৰী দলঙে হওক 26 চনত আমি তাক উদ্বোধন কৰিব পৰা পৰিৱেশলৈকে লৈ যাব লাগে গতিকে মই এতিয়াও নিৰ্বাচনৰ মাজতো মাজুলীত গ'লে দলঙে চাব যাম দলংখন চাইহে নিৰ্বাচনৰ কাম কৰিম তীব্ৰ গতিত কাম আগবাঢ়িছে প্ৰকৃতিয়ে বাধা নিদিলে আমি দলংখন শেষ কৰিব লাগে বাকী যাৰ কোনো এইটোতো এটা হাৱা উলিয়াই দিলে যে সংসদত কথা কোৱা মানুহ আৰে অসমৰ কাৰণে মাজুলীৰ কাৰণে কেতিয়াবা কথা ক'লে গুৱাহাটীৰ কাৰণে কেতিয়াবা কথা ক'লে যোৰহাটৰ কাৰণে কেতিয়াবা কথা ক'লে ডিব্ৰুগড়ৰ কাৰণে কেতিয়াবা কথা ক'লে কোনোবা এটা স্পীচ অন্তত দেখুৱাই দিয়ক কংগ্ৰেছে অসমৰ হৈ জীৱনত কথাই নক'লে আজি বুলি নহয় পৰম্পৰাগতভাৱে আজি যদি সংসদত আটাইতকৈ নীৰৱে থকা মানুহজন কোন আছিল মনত পেলাই দিব নালাগে কিন্তু মানুহেতো নাম ক'লে বিজয় সন্দিকৰ কথাই ক'ব কিন্তু আমি অতীতলৈকে যাব খোজা নাই আমাক ভৱিষ্যত লাগে অতীতৰ কথা কৈ লাভ নাই মাজুলী দলংখন সময়ত হ'ব লাগে আৰু আমি নিমাতীৰ পৰা গাড়ী দি কমলাবাৰী গৈ পাব লাগে এইটোৱে হৈছে মোৰ লক্ষ্য
আচ্ছা গৌৰৱভাৱে তিতাবৰ যোৰহাটৰ পৰা ইলেকশ্যন খেলিব বুলি কংগ্ৰেছে নিজেও ভাবা নাছিল চক মানুহে কিছুমান বস্তু ক্লিয়াৰ থাকিব লাগে যে মই নগাঁৱত খেলিলোঁ কলিয়াবৰত খেলিলোঁ যোৰহাটত খেলিলোঁ ডিব্ৰুগড়ত খেলিলোঁ ক'ত সেৱা কৰিম কাম কৰিম মোৰ নিজৰে ক্লাৰিটি নাই মই কনফিউজ মানুহ এজন গতিকে এই কনফিউজনৰ মাজত বিকাশ ডেভেলপমেণ্ট নহয় অসমতকৈ মণিপুৰৰ কথা বেছি মণিপুৰৰ কথা ক'ব মণিপুৰৰ মানুহ আছে নহয় আমাকতো অসমৰ মানুহে সাংসদত পঠায় গতিকে মই এটাই কথা ক'ম যে তপন গগৈ দিনত যোৰহাটত যিমান কাম হ'ল যোৰহাটত 3খন জিলা মাজুলী নতুনকৈ যোগ হ'ল যোৰহাটত মেডিকেল কলেজ আছিল শিৱসাগৰতো মেডিকেল কলেজ হ'ল চৰাইদেউতো মেডিকেল কলেজ হ'ল তপন গগৈ দিনতে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ল তপন গগৈ দিনতেই আজি লাচিতৰ বৃহৎ প্ৰতিমূৰ্তি হ'ল তপন গগৈ দিনতে আজি কমলাবাৰী মাজুলীৰ দলঙৰ কাম সমাপ্ত হ'ব গতিকে মইতো ভাবোঁ যে অসমৰ আটাইকেইজন সংসদৰ ভিতৰতে আটাইতকৈ যদি বেছি কাম হৈছে তপন গগৈ দিনত হৈছে এতিয়া ক'ব পাৰে কাম কোনে কৰিছে কাম নৰেন্দ্ৰ মোদীয়ে কৰিছে না হিমন্ত বিশ্ব শৰ্মাই কৰিছে না তপন গগৈ কৰিছে মইতো সকলো মিটিঙতে কওঁ আমি চন্দ্ৰ নৰেন্দ্ৰ মোদী সূৰ্য গতিকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ টিমক আমি ভোট দিব লাগিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মই আপোনালোকক সৰু এটা কথা ষ্টৰী কম যিটো ষ্টৰী নহয় যে সঁচা কথা যে সাৰনাথ এটা বৌদ্ধ ধৰ্মৰ এটা ডাঙৰ ঐতিহ্য আৰু সেইটো বাৰাণসীৰ লোকসভা সমষ্টিৰ এইবাৰ ইউনেস্কোত 2খন কাগজ আছিল যে এটা সাৰনাথ এটা চৰাইদেউ মই মোদী ডাঙৰীয়াক গৈ ক'লো যে চৰাইদেউ পঠাব লাগে নিজৰ সমষ্টি একাষৰীয়া কৰি তেওঁ চৰাইদেউক পঠাই দিলে তো ইয়াতকৈ ডাঙৰ অসমকতো একো নালাগে গতিকে মই ভাবোঁ যে যোৰহাটৰ ৰাইজে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভোট দিব লাগে আৰু তপন গগৈক ভোট দিলেই নৰেন্দ্ৰ মোদীক ভোট দিয়া হ'ব স্যাৰ আপুনি যোৱাবাৰ তিতাবৰ নিৰ্বাচনী প্ৰচাৰ চলাওঁতে তিতাবৰত এখন ইঞ্জিনিয়াৰিং কলেজ আমাক দিম বুলি কৈছিলে চাওক আপোনালোকে নিৰ্বাচনী প্ৰচাৰৰ পিছত আমি হাৰি থাকিলোঁ হয় নহয় গতিকে এবাৰ আপোনালোকে আমাক আশীৰ্বাদ দিয়ক আমি হ'ব লাগে আৰু তিতাবৰেও আমাক মৰম কৰক আমি হিয়া উজাৰি দিম কিন্তু কংগ্ৰেছৰ বিধায়ক এজন থাকিলে কাম কৰোঁ বুলিও কৰিব নোৱাৰে ইঞ্জিনিয়াৰিং কলেজখন কোন জেগাত দিম তেওঁ লৈ যাব তেওঁক ভোট দিয়া জেগাত কোনোবাই ক'ব মুকক দিয়া গতিকে ডাবল ইঞ্জিন চৰকাৰৰ কথাটো মোদীয়ে কিয় কয় আজি জাগিৰোডত মই যি ভাবোঁ কৰিব পাৰোঁ জালুকবাৰীত মই যি ভাবোঁ কৰিব পাৰোঁ যোৰহাটত মই যি ভাবোঁ কৰিব পাৰোঁ কিন্তু তিতাবৰত কংগ্ৰেছৰ বিধায়ক এজন থাকিলে আমাক মিটিঙতে নামাতে মিটিঙত মাতিলে ভূপেন বৰাই বহিষ্কাৰ কৰি দিয়ে যদি বিধায়কজন আমাৰ ওচৰতেই যাব নোৱাৰে বিধায়কজন যদি আমাৰ লগতেই বহিব নোৱাৰে মইনো কাম কেনেকৈ কৰিম অকল সাংবাদিকৰ প্ৰশ্নৰ উত্তৰতো কাম নহ'ব হয় নহয় গতিকে মনটোতো বহুত আছে আজি অসম মালাৰ 2টা ৰাস্তা মোকতো কোনেও কোৱা নাই নিজে নিজে যে তিতাবৰক কৰিব লাগে এটা তিতাবৰৰ পানীৰ কথাটো মই অৱগত কিবা এটা আমি কৰিম কিন্তু বিধায়কজনেওতো ক'ৰবাত মাত মাতিব লাগে বিধানসভাতো 2টা প্ৰশ্ন সুধিব লাগে গতিকে বিধায়কজনৰ কামটো মইনো মুখ্যমন্ত্ৰী এজনে কেনেকৈ কৰোঁ গতিকে আপোনালোকে যদি মোক বিধায়কজনৰ গোটেই দায়িত্বটো মোক দিব খোজে তেতিয়াহ'লে মই তিতাবৰৰ বিধায়কো হ'ব লাগিব অসমৰ মুখ্যমন্ত্ৰীও হ'ব লাগিব আপোনালোকে মাতিব একদম 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 আৰু আপোনালোকে এইবাৰ আমাক ভোট দিয়ক আপোনালোকেতো নিদিয়ে আপোনালোকে ৰাইজক জনাব আৰু ৰাইজে আমাক ভোট দিয়ক সমস্যাবোৰ সৰু সৰু ক'ৰবাত এখন ইঞ্জিনিয়াৰিং কলেজ লাগে ক'ৰবাত পানী কৰিব লাগে এবাৰ আহি বহি ল'লে MLA জনৰ কামটো অলপমান ডাউন কৰি দিলে আমি বাকি কৰি দিব পাৰিম কাৰণ ডাবল ইঞ্জিন চৰকাৰ নহ'লে কাম নহয় বিধায়কজন আজি মাজুলীত আমি কিয় কৰিব পাৰিছোঁ মাজুলী বিধায়কজন বিজেপি সেইকাৰণে মোদীয়ে কৈ থাকে যে চৰকাৰ ডাবল ইঞ্জিন হ'ব লাগে দিল্লী দিছপুৰত এখন চৰকাৰ হ'ব লাগে তেনেকৈ আমিও কৈছোঁ যে দিছপুৰ আৰু তিতাবৰত এটা পাৰ্টি হ'ব লাগে তেতিয়া কাম হয় চেৰিকালচাৰ কলেজৰ আমি বাজেট দিছোঁ আৰু চেৰিকালচাৰ কলেজখনৰ নিৰ্মাণৰ কাম খুব সোনকালে আৰম্ভ হ'ব তিতাবৰৰ পৰা যোৰহাটলৈ য'ত 2টা ৰাস্তা আছে দুদৰালি হৈ পেলাই নৱালি হৈ আৰু তাৰ ৰেলৱে ক্ৰছিং এটা আমাৰ ইমান সময় ৰেলৱে ক্ৰছিঙতো ফ্লাইঅভাৰ হ'ব যদি সেই শুভবাৰ্তাটোকে আজিতো মই ঘোষণা কৰিব নোৱাৰোঁ কিন্তু এটা কথা নিশ্চিত যে অসম মালাৰ ৰাস্তা যেতিয়া হ'ব ফ্লাইঅভাৰৰ সৈতেই কৰিব লাগিব বিনা ফ্লাইঅভাৰ কৰিতো লাভ নাই